আমি আহি শুৱালকুছি পালোঁ তাৰপিছত আপোনালোকক দেখাই থাকিম কি কি দেখাব পাৰোঁ দেই এয়া আপোনালোকে দেখিছে মা আৰু মই আহি পালোঁ শুৱালকুছি এয়া মাই কিবা এটা কৈ দিয়া কিয় আহিছোঁ কি কথাটো আমাৰ বুজি পোৱা নাই ভালকৈ কোৱা শুৱালকুছিত বিয়া আছিল আমাৰ বিয়া আছে বিয়া খাব আহিছোঁ কাপোৰ চাপোৰ চাম আমি এতিয়া দোকানত এতিয়া নহয় আগতে বিয়া খাই লওঁ বিয়া ঘৰত গৈ লওঁ আপোনালোকক দেখাম যি দেখাব পাৰোঁ চাই থাকিব ভিডিঅ'ত চাই থাকিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কেনে লাগিছে শেষলৈকে চাই থাকিব পানী তোলা নেকি গাড়ীত আহিছে কোনো খোজকাঢ়ি নাই না আজিকালি হয় পানী তোলা ব্ৰহ্মপুত্ৰত আছিল সেই আগত নেকি ব্ৰহ্মপুত্ৰ নদী আছে ইমান ললি মানুহ নাচাৱে গাড়ীত কৰিলে চাইছোঁ কেনেকৈ লৰি থাকে আপোনালোকে দেখিছে আমি পাহাৰৰ ওপৰত গৈ আছোঁ আৰু মানে যি দেখিছোঁ আৰু অলপ অলপ ক্লিপ ৰাখি থৈ দিছোঁ আপোনালোকক শুৱালকুছিত আহি পাইছিলোঁ কিন্তু এনেকৈ ভিডিঅ' কৰি পোৱা নাই সেইকাৰণে আপোনালোকক দেখাওঁ ইয়াতে বিয়াও আছে মানে আহি পালোঁ এতিয়া মানে ইয়াৰ পৰা পাহাৰৰ ওপৰত উঠি যাব লাগিব হয় না আমি ফুলবাৰী পাহাৰত বিয়া খাব গৈ আছোঁ এতিয়া গৈ আমি বিয়া খাম আৰু বহিম সেই আৰু ভাগৰ লাগছে কিন্তু কেনেকৈ উঠিছে ওপৰত উঠোতে এতিয়া ভাগৰ লাগিব আৰু মোৰতো এনেও ভৰি বিষাই আছে এইকেইটা দিন ফুৰিব যাই আছোঁ না তাৰপিছত সেয়া ৰাতি নাম চাইছোঁ গোটেই ৰাতিটো ৰাতিপুৱা অকণমান শুইছোঁ আকৌ এতিয়া আহিলোঁ এতিয়া টোপনি লাগি আছে হ'লেও এয়া চাওক এনেকৈ চাই থাকিব লাগিব বহুত ওপৰলৈ মা ওপৰত যাই আছে মোৰ একদম বিৰাট ভাগৰ লাগছে দেই বিয়া ভাগৰ লাগছে ইমান ওপৰত মাই ঘৰত আৰু কিমান যাব লাগিব এই অলপ অলপ কৰি মোক ধুনীয়া পাহাৰখনতে বগাই আছে ঐ মাই গাইছ এইবিলাক মাতি চাওক উহাকে কেনেকৈ লৈছোঁ মই পইচা না ৰাতিপুৱা গামোচাখন বিচাৰি গৈছিলোঁ তাকো নাপালোঁ ক'ত এই পানী খাই খাই পাহাৰ বগাই আছোঁ হা কিয় গম পাওঁ ডাউলি মইতো কৰোঁ কি ভাগৰ লাগছে গাইছ বহি ল'ব লাগিব অলপ গাত ধৰিব নালাগে শ্বেয়াৰ কৰিব দেই এইবিলাক পাহাৰৰ ওপৰত ঘৰ চাওক কিমান পাহাৰ উঠিছোঁ অ' মাই গড কেনে ঢেলীয়া তলৰ ফালে এনে মানুহবিলাক কেনেকৈ অহা যোৱা কৰে মাটি লৈছিলোঁ তাৰপিছত ময়ে হাত দিলোঁ দেউতাৰে মাটি কিনি দিছিলে ইয়াতে EMI ৰাতিপুৱা গামোচাখন বিচাৰি গৈছিলোঁ তাকো নাপালোঁ ক'ত
মাৰ কোন হয় মোৰ এইবিলাক পুৰণা বান্ধৱী হয় কেনেকুৱা অনুভৱ আজি বিয়াৰ আমি আগতে বিয়া ভালো লাগিল দালি ভাত তৰকাৰী বিৰহিত কিন্তু আমাৰ বিৰাট কষ্ট হৈছে একদম পাহাৰ বগাই পোৱা নাই ভালে হৈছে শ্বিলঙৰ ৰাস্তা মুখেদি ওলাব লগা হৈছে একো নহয় দোকানত বহি আছে নেকি দাদা দিয়া দৰা ফটো উঠালা এইটো মন্দিৰ পালো এয়া বিয়া বোলে মন্দিৰতে পাতিছে আমি গমে নাপাওঁ যাচোন মা যা আপোনালোকে দেখিছে বিয়া ঘৰ ইয়াতে পাতিছে বোলে বিয়া মন্দিৰতহে গতিকে আমি মন্দিৰত যাব লাগিব অলপমান মুখ হাতখিনি ধুই ধুনীয়াকৈ বিয়াত যাবৰ কাৰণে ৰেডি হওঁ আৰু মন্দিৰত যাব লাগিলে চাদৰ মেখেলা পিন্ধিব লাগিব সেইকাৰণে মই পিন্ধি পেলাই যাম চব তাতে আছে ইয়াতে অলপ চাহ খাওঁ দুজন মাত্ৰ মানুহ আছে মানে শুৱালকুছিত আহিম আৰু তাঁতশালৰ একো নেদেখুৱাম এইটো হ'বই নোৱাৰে হয় না এওঁলোকৰ ঘৰৰ ভিতৰতো চাওঁ তাঁতশাল এইফালেও আছে এখন এইফালে এখন এইবাৰ আপোনালোকে কমেণ্ট কৰিবচোন এইবাৰ ময়ো এনেকুৱাকৈ শালৰ ব্যৱস্থা কৰিম বুলি ভাবিছোঁ বহুত মন আছে তাৰপিছত চাওঁ এয়া মুগাৰ কাপোৰ বৈ আছে চাব নোৱাৰি নেকি বা এয়া দেখিছেনে ৰিহা হয়তো এয়া বন্ধু বান্ধৱী আমি কাপোৰ পিন্ধি ৰেডি হ'লো এয়া মা কাপোৰ পিন্ধি আছিল অকণমান তাৰপিছত আৰু মই এনেকৈ ওলাইছোঁ যি দেখুৱাব পাৰোঁ দেখুৱাম মন্দিৰত বিয়া হ'বৰ কাৰণে এনেকৈ পিন্ধিলোঁ মই কি বুলি মাতিম আমি হেৰি হ'লে মই দাদাই মাতিব লাগিব এয়া দাদা মই এওঁলোকৰ ঘৰতে বিয়া খাব আহিছিলোঁ মাৰ লগত তাৰপিছত এতিয়া ক'ত যাম কৈ দিয়া আমি এতিয়া বিয়া খাবলৈ যাম বিয়া খাই বৈ ঘূৰি আহিম ক'ত পাতিছোঁ বিয়া গণেশ মন্দিৰত আমি বাৰু হৈ আহিছোঁ গণেশ মন্দিৰ নহয় গণেশ মন্দিৰ তালৈকে যাম আপোনালোকে চাই থাকিব বিয়াখন ৰৈ যাব এতিয়া গোটেইখিনি ধুনীয়াকৈ আগুৱাই আগুৱাই যাবলৈ
চেণ্ডেল গিলাক পিন্ধিব লাগবা আহা হাই আমি ভাত খাই আহিলোঁ এই মন্দিৰৰ পৰিৱেশটো দাদাই দেখুৱাই দিছে আপোনালোকক ধুনীয়াকৈ চাই লওক বহুত ধুনীয়া লাগিছে আমাৰ চাই হ'ব দে 1 মিনিট 22 টকা নাজানো মানে মন্দিৰটোৰ বিষয়ে মই সিমান নাজানো আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ হ'লে এইটো গণেশ মন্দিৰ মনসা পূজা কৰে পুৰণা কথা ক'ব নোৱাৰো পুৰণা নালাগে মানে মই দৰঙৰ পৰা আহিছোঁ ইমান নাজানো মানে বিয়া বুলি গম পাইছোঁ মোৰ এই মাৰ লগত আহিছোঁ কওক যাত্ৰীবিলাক আহি থাকে নে মনসা পূজা হয় এইবিলাক হৈ থাকে আৰু পূজা প্ৰত্যেকটা পূজাই হয় আমাৰ মন্দিৰত গণেশ পূজাৰ পৰা আৰম্ভ কৰি আপোনাৰ নামটো প্ৰত্যেকটা পূজাই হয় মানে সব কেতিয়াৰ পৰা ইয়াতে দোকান দি আছে আপুনি বহুত দিনে হ'ল মোৰ হাৰ্ডৱেৰ দোকান প্ৰথম আছে হাৰ্ডৱেৰটো ইমান নচলে আৰু নচলে হ'ব দিয়ক ধন্যবাদ আমি মন্দিৰৰ পৰা যাব ওলাইছোঁ ভাত খালোঁ ধুনীয়াকৈ ইয়াতে মানে প্ৰায় শেষে হৈছে সকলোবিলাক আমি আহোঁতে দেৰি হৈছে আমি ভাত খালোঁ দাদা লগতে যাওকচোন কি নদী কওক গোসাঁই উটোৱা হয় আৰু দুৰ্গা পূজা এপ্ৰিলত হ'বহে এপ্ৰিলত হ'বহে বোলে এয়া আপোনালোকে দেখিছে মাহঁত বোলে আগতে ইয়াতে আছিলে শুৱালকুছিতে ভিতৰত আছিলে আৰু ইয়াৰ ভিতৰত সৰু সৰু কটাবিলাক সিমানকে ধৰিব না কম নাই ইয়াতে হেৰি নাথাকে নেকি গুণামাৰা আপুনি কওকচোন এই দোকানখন ক'ত আছে কি আছে মই এনে ব্লগ বনাই আছিলো সোমাই দিম তাতে কুমাৰপাৰা আকৌ দোকানখনৰ নাম কি বিবিধা ষ্ট'ৰ তাৰ পৰা আমি ললো মাকো মাকো দুটা ললো ইয়াতে কি কি পাই কৈ দিয়কচোন আপুনি টচা সূতা পাটৰ সূতা বনক ফুল সূতা আৰু বেলেগ আৰু ষ্টেচনাৰী বস্তু আছে গোচাৰী চবো আছে কিবা কিবি আহিব বুলি কৈ দিয়ক দোকানখনত কেতিয়াবা আহিব আৰু এইকেইটা ভেকুলি নে কি বুলি কয় আপুনি দোকানত আহিছে নেকি এইকেইটা নামকেইটা কওঁ মই নাজানিম এতিয়া কৈ দি কিয় কি বোলে ঘৰত পাতা নাই মোৰ মনহে আছে একবিধ একবিধকে বস্তুখিনি নেও ঘৰত ইচ্ছা আছে যেতিয়া চেষ্টা কৰিম আৰু নেকি
মই বনাইছো দুখন আছে মই মই ক'ত বিনি এওঁতো এতে থাকি যোৱা মানুহ একেবাৰে এক্সপাৰ্ট আমাতকৈ বেছি জানুক দৰে হয় জানে আমি এতিয়া যাম মাকু আৰু কেমুকা সূতা ল'লে তাৰপিছত এখেতৰ পৰা ল'লো আপোনালোকে যদি কেতিয়াবা আহে শুৱালকুছিত এখেতৰ দোকানত আহিব ল'ব ধুনীয়াকৈ ডিছকাউণ্টত দিব আৰু ইউটিউবৰ ভিডিঅ' চাই আহিছে বুলি কৈ দিব ভাল লাগিল আপোনালোক পাই ধন্যবাদ দূৰৰ পৰা অহা কাৰণে এইডাল মোক গিফ্ট দিছে আপোনাক কি বুলি মাতিম মই খুৰা বুলি মাতিলো খুৰা বুলি মাতিলোঁ আৰু আহিব আপোনালোক এখেতৰ দোকানত বাই বাই অঁ মানে এই নামটো তাতে দেখা লাগছে অসুবিধা হ'লে আহিম দে হা এয়া ৰাতি হৈ গ'ল আমি বিয়াৰ পৰা আহোঁতে অ'ত সোমাই আহি আছোঁ এইবিলাক শালৰ যোগাৰ লৈছোঁ তাৰপিছত আপোনালোকক শুৱালকুছিত আহিছোঁ এতিয়া কাপোৰৰ একো নেদেখুৱাকৈ নাযাওঁ সেইকাৰণে ইণ্ডাষ্ট্ৰি আছে বোলে দেখাই যাওঁ অকণমান চাবহে কেনেকৈ কি কৰে সকলোখিনি দেখুৱাম যিমান দেখুৱাব পাৰোঁ ইমান ধুনীয়া লাগিছে ইয়াতে আহি শুৱালকুছিখন মানে খটখটাই থাকে আৰু কিয় কৰিব লাগে ইমান বাৰ আহি উঠি দেখিছে ইমান ধুনীয়া কি কৰিছে দাদাই মহুৰা মই ব্লগ বনাই আছো ইউটিউবত কৈ দিয়কচোন অকণমান কেনেকৈ কি কৰিছে হা মহুৰা বনিছে আৰু মানে মেচিনটো মহুৰা বটা মেচিন এইটো এইবিলাক ভাড়াত থাকে নে খুৰা ব্লগ বনাই আছো এনে চাব আহিলো অলপমান মই দৰঙৰ পৰা আহিছো কৈ দিয়ক অকণমান দৰঙৰ পৰা দৰঙৰ পৰা অলপ কৈ দিয়ক ইউটিউবত দিম ভিডিঅ'টো হয় মানে এনে শালৰ বিষয়ে মই ইমান নাজানো দে মই বুবাও নাজানো আজি কিবা কিবি যোগাৰ অকণমান ল'লো নতুনকৈ এইখিনি দেখা পাই মানে মোৰ মন গৈছে আৰু কিবা কিবি বস্তু লৈছোঁ একবাৰ চাই যাওঁ বোল কওক আপোনালোকে কেনেকৈ কি কৰে এইখিনি ক'লে হ'ল অকণ ইফালে আহকচোন কওক কৈ দিয়ক আপোনালোকে কেনেকৈ কি কৰে কাপোৰৰ মই কিন্তু একো নাজানো আপুনি বুজাই দিলেহে আজিয়ে জানিম আৰু এই সূতাটো আমি তাৰমানে আমাৰ ইয়াতে নহয় এইটো টফিতা হয় এই সূতাটো আমি ৰেলিং কৰি পেলাই বাতি কাঢ়ি মেচিঙত তাৰমানে মেচিঙত ববিন বটি বাতিটো দামত কাঢ়ি পেলাই এই সূতাটো আমি ফিটিং কৰি কাপোৰ বোৱা হয় এইটো লৈ আকৌ কি কৰে মানে কেনেকুৱাকৈ বিক্ৰী কৰে এই কাপোৰৰ দামটো নিৰ্ধাৰিত যে এনেকুৱা দাম বুলি কথা নাই ডিজাইনৰ ওপৰত ভিত্তি কৰি দামটো হয় হোলচেল হিচাপত বিক্ৰী কৰে নে হোলচেল হিচাপত বিক্ৰী কৰে কিমান কেইখন ইয়াতে শাল আছে ইয়াতে বৰ্তমান 12খন শাল আছে 12খন আপোনাৰ নিজৰ নে মোৰ নিজৰ নাম মই ইয়াতে কাম কৰে আপুনি মই কৰ্মচাৰী মই ইমান নাজানো মানে মালিক বেলেগ হয় গতিকে আমি কৰ্মচাৰীহে মই মানে শুৱালকুছি টাউনত আহি পাইছোঁ কিন্তু মানে এনেকৈ সোমাই পোৱা নাই যেতিয়া মানে ভিতৰত সোমাই আহিলোঁ ইমান ধুনীয়া মাতবিলাক শুনি আছোঁ সেইকাৰণে বোলে একবাৰ সোমাই যাওঁ তাৰপাছত কওকচোন আপুনি কি কৈ আছিলে গানতো থাকে থাকে এই শব্দটো খটখট শব্দটো যি নহওক আমি ধৰক আমাৰ পৰিয়ালটো এই শালখনৰ দ্বাৰাই আমি চলি আছে ইয়াতে ধৰক 12খন শাল আছে এই 12খন শালত 12টা পৰিয়াল চলি আছে মালিকৰ তলত আমি কাম কৰি আমাৰ শুৱালকুছিত এইটো জন্ম এটা স্থায়ী মানুহ আমাৰ এইটো জন্মগত ব্যৱসায় এইটো কৰি পেলাই ঠাইটো চাকৰি বাকৰি একো নাই এনেকৈ আমি চলি আছোঁ যি নহওক দেখিলে এইখিনি ক'ব আৰু ধন্যবাদ আপোনালোক ভাল লাগিল কথা কৈ দিয়ক ইয়াতে কেতিয়াৰ পৰা কাম কৰিছে
নহয় কেতিয়াৰ পৰা কাম কৰিছে কৈ দিলে হ'ল 1 বছৰ হ'ল কেনেকুৱাকে কৰে কামবিলাক মই ইমান নাজানো নে ক'ব কাৰণে দে হ'ব দিয়ক ঘৰ ইয়াতে নে আপোনাৰ বাই তেতিয়াহ'লে এনেকৈ দি দিয়ক ভাগি থাকে নেকি আপোনালোকক অকণমান কিবা কৈ দিয়কচোন মই ব্লগ বনাই আছোঁ নহয় কি কৰি আছে নাজানো নহয় ক'লা ববিন বতী এইবিলাক ববিন বতি আছে বোলে আৰু লাজ কৰে মানে মানুহজনে সেইকাৰণে এইখিনিও দেখাই দিলোঁ কেনেকৈ কি কৰে মোৰ মানে কাপোৰ বব বহুত মন যোৱা হৈছে আৰু এইবিলাক দেখা পায় কি করব মই এটা চাপ মাৰো নেকি এই হলে আমাৰ দৰা কইনা তোমালোকৰ এক্সপেৰিয়েন্স কেনেকুৱা বিয়া হৈ কেনেকুৱা লাগিল কোৱা কেনেকুৱা লাগিল জোৰকে কোৱা অলপ শুনা নাই কেনেকুৱা লাগিল কোৱা ভালকে কোৱা গাইজ চাই থাকক আপোনালোকে কইনাৰ লাজ আৰু এই আমাৰ দৰা তোমাৰ এক্সপেৰিয়েন্স কেনেকুৱা ভালে লাগিল মানে 1 বছৰৰ পৰিকল্পনা আজি এটা পূৰ্ণ হোৱা যেন পালো আচ্ছা বহুত আশাবাদী আছিলো আৰু এনেকুৱা ধৰণৰ এখন বিবাহ সম্পূৰ্ণ হৈ তোমালোকৰ লাভ মেৰেজ নে এৰেঞ্জ মেৰেজ হাফ লাভ হাফ এৰেঞ্জ আচ্ছা বাকী চব মানে শুভ হৈ গ'ল শুভ কাম যিহেতু মানে সেই নহ'ল আৰু ঠিকে আছে এতিয়া আমি কইনা ঘৰলৈ লৈ আহিলো এতিয়া আৰু কইনা ঘৰলৈ যাব কালি আৰু আমাৰ ঘৰত আহিব তোমালোকৰ মানে সেই এৰেঞ্জ মেৰেজ আছিল আৰু লাভ মেৰেজ নহয় আৰু মানে লাভত পৰিণত হৈছে আৰু এৰেঞ্জ মেৰেজৰ পৰা বাকী আমাৰ কইনাৰ লগত আহা হাই কৈ দিয়া হাই তোমাৰ নামটো কি আছিলে ফাইলিনা তুমি মানে কি কইনাৰ সখী নে কি ভণ্টি হয় বাকী তুমি আহিছা কইনাৰ লগত এইকেইটা আমাৰ কইনাৰ লগত আহা হয় আৰু ইফালে দৰা কইনাৰ মুখত মানে থাকিব পৰা নাই সি মানে কাষত লাগি আছে একদম যাব পৰা নাই কাষৰ পৰা কইনাৰ লগত আহা কি বুলি কয় বা মই নাজানো বিশেষকৈ নাজানো কি কয় নাজানো আৰু এইফালে আমাৰ বাইদেউ কেনেকুৱা কৈ দিয়ক ভাল লাগিল নে আমাৰ দলাটো কেনেকুৱা লাগিছে ঠিকে আছে ফাৰ্ষ্ট টাইম লগ পাইছে ন 1 বছৰ হ'ল যিহেতু কাহা কৈ না মই জানো তথাপি মানে সুধিছোঁ আৰু কথাখিনি সুধিব লাগে ন মানে বেছি দূৰত নহয় কইনাৰ ঘৰত দূৰত নহয় বা ল'ৰাৰ ঘৰৰ মানে দূৰত নহয় ওচৰতে আচ্ছা কিয় কইনাৰ মুখত মাত না অলপ জোৰকৈ কৈ দিয়া কিবা কৈ দিয়া কইনাৰ নামটো আমাৰ কি আছিল ভাস্বতী দাস আছিল ন ভাস্বতী দাস তোমালোকৰ ঘৰৰ ওচৰতে তো তোমালোকৰ ধৰি লোৱা যদিও এৰেঞ্জ মেৰেজ হয় মানে লাভত পৰিণত হৈছে আৰু এৰেঞ্জ মেৰেজৰ পৰা চাই লওক এই আমাৰ দৰা ঘৰৰ পৰিৱেশ এইটো আমাৰ দৰাৰ মামী আৰু এইটো দৰাৰ বাইদেউ কোৱা এক্সপিৰিয়েঞ্চ বুলি কৈ দিয়া লাজ এইফালে দেখি বাকী এয়া গোটেইখিনি পুতু এয়া আমাৰ দৰাৰ হ'ল ভাগিন আমাৰ কৈ দিয়া কেনেকুৱা লাগিল মামাৰ বিয়া খাই কেনেকুৱা লাগিল কৈ দিয়া ভালে লাগিল বুলি ক'লে নহ'ব ন অলপমান বেছিকৈ কৈ দিয়া মামাৰ বিয়া বুলি ক'লেতো একো নাইয়ে মামাৰ বিয়া হয়নে নহয় তো ভাল লাগে নতুন কাপোৰ দিছে নতুন কাপোৰ দিছে কেনেকুৱা কাপোৰ দিছে তুমি দেখাবা আমাৰ ৰাইজক মানে দেখাবা মানে গোটেই ৰাইজক দেখাবা আৰু কাপোৰযোৰ কেনেকুৱা দিলে কোনে দিছে কাপোৰযোৰ মামা দিছে নে মামী দিছে মামী দিছে বাকী আমাৰ এতিয়া কৈনে যাবা ন ঘৰত যাবা কেতিয়ামানে যাবা আৰু কেতিয়া আহিবা কালি আহিবা কালি মানে আহিবা বুলি একেবাৰে আহিবা আৰু যাবা পিছত যাবা সেইটো বেলেগ
কিন্তু মানে কি তুমি যে যিহেতু মানে আজি এটা নিয়ম আছে ন মানে কইনা ঘৰত মানে দৰা ঘৰত আহি পেলাই মানে তুমি ঘৰলৈ যাবা ঘৰৰ পৰা আকৌ আহিবা সেইটো আৰু আপোনালোকে নিব আহিছে নেকি লৈ যাব মানে যিয়ে নহওক সদায় আহিব পাৰিব ওচৰতে হয় টেনশ্যন নাই তো দিয়ক মামী অলপ কৈ দিয়ক কইনাৰ ভাৱ আমৈ আচ্ছা পাহৰি গৈছোঁ দে বাইদেউ কৈ দিয়া অলপ কেনেকুৱা দৰাৰ বায়েক এয়া নমস্কাৰ অঁ বাকী কেনেকুৱা লাগিল কৈ দিয়া বিয়া ভাইটিৰ বিয়া যিহেতু ঠিকে আছে ভাইটিৰ বিয়া পিছে খানা পিনা কেনেকুৱা হ'ল বঢ়িয়া হ'ল এয়া আমাৰ দৰাৰ ভাইটি পলালে দৰাৰ ভাইটি বাকী আপোনালোকক এইখিনি দেখালোঁ যে মানে দৰা ঘৰৰ যিহেতু মানে গোটেইখিনি পৰ্ব শেষ হৈ গৈছে ইতিমধ্যে তো মানে কইনা যিহেতু নিব বৰ্তমান হোৱা নাই তো নিব আৰু মানে আৰু কোনোবা আহিবনে নিবৰ কাৰণে আপোনালোকে লৈ যাব কোনো নাহে আৰু তাৰ পৰা খোজকাঢ়ি যাব নে গাড়ীত যাব মোৰতো খোজকাঢ়ি যায় নেকি তো যিয়ে নহওক বাৰু মানে আমাৰ যিহেতু শুভ কামটো শুভ হৈ গ'ল তো আপোনালোকে আশীৰ্বাদ কৰিব দিয়ক ৰাইজক দৰা কইনা যাতে সুখত থাকে আৰু তাকেতো কাৰণ ৰাইজৰ মানে আশীৰ্বাদ নহ'লে ধৰি লওক একো নহয় যিহেতু তো সেইকাৰণে মই এইখিনি দেখাই দিলোঁ বাৰু তো বাকী কইনা ভালে থাকা যুগ্ম জীৱনৰ কি বুলি কয় মই নাজানো শুভেচ্ছা জ্ঞাপন কৰিলোঁ তোমালোকৰ যাতে সুখত থাকা ভালকৈ থাকা লগতে মানে মিলিজুলি থাকা আৰু সংসাৰখন যাতে ভালে হয় আগলৈকে দিয়া কোৱা ৰাইজক আশীৰ্বাদ এটা নমস্কাৰ দি দিয়া নমস্কাৰ এটা দি দিয়া ৰাইজক দিয়া নমস্কাৰ এটা দি দিয়া আশীৰ্বাদ কৰিব দিয়া তোমালোকৰ আশীৰ্বাদ কৰিব দিয়া নাই কইনা মানে বহুত লাজকুৰীয়া হয় তাইক মানে অলপমান হেৰি কৰিব লাগে অলপ পকাব লাগিব মানে কেঁচা হৈ আছে এতিয়া সেইকাৰণে বাকী বাইদেউ আপোনালোকে আৰু মাজে মাজে আহি থাকিব যিহেতু আমাৰ দৰাৰ ঘৰৰ ওচৰতে হয় তো এইকাৰণে মই আপোনালোকক এইখিনি দেখালোঁ বাকী আপোনালোকে যিহেতু আহিলে তো মোৰ ফালৰ পৰা আপোনালোকক ৱেলকাম জনালোঁ তো আপোনালোকে মাজে মাজে আহি থাকিব আপোনাৰ ভণ্টি হয় নেকি হয় বাৰু মই বিশেষকৈ নাজানো বা হয় ন আপোনাৰ সৰু হয় তো যিয়ে নহওক আহি থাকিব বাৰ খবৰ ল'বৰ কাৰণে নিজৰ ওচৰতে হ'ব বহুত বেছি দূৰ নহয় সেইখিনি মানে দেখালোঁ আপোনালোকক নমস্কাৰ বাই বাই দিয়া আমাৰ দৰা যিহেতু তুমি কৈ দিয়া বাকী বিয়াখনটো শুভ হিচাপত গ'ল তো ৰাইজক কৈ দিয়া তোমালোকৰ আশীৰ্বাদ কৰিব দিয়া বা কেনেকুৱা হয় যুগ্ম জীৱনত যিহেতু এটা নতুন জীৱনত আৰম্ভ কৰিছে আজিৰ পৰা এটা নতুন জীৱন ন সেইকাৰণে তুমি কৈ দিয়া যে তোমালোকক আশীৰ্বাদ কৰিব দিয়া কাৰণ ৰাইজৰ আশীৰ্বাদ নহ'লে তোমালোকৰতো মানে ভালটোৱেতো চবে কামনা কৰে ন তথাপি তুমি একবাৰ কৈ দিয়া আৰু কৈ দিয়া আজি মোৰ এটা বিৰাট ভাল লগা মুহূৰ্ত কাৰণ মই যিখিনি মানুহক নিমন্ত্ৰণ দিছিলোঁ সেই মানুহখিনি গোটেই আহি মোক যেনেকৈ নহওক আশীৰ্বাদ দিছে আশীৰ্বাদ দি মই অলপ অভ্যৰ্থনাৰ যোগান কৰিছিলোঁ সেইখিনি ভোগ কৰিছে ভোগ কৰি মোক আশীৰ্বাদ দি দিছে এইখিনিত কৰি আৰু মই সুখী হ'ব নোৱাৰোঁ আৰু মানুহ বহুত হাজাৰ টকা দিওঁ এই সুখ কিনিব নোৱাৰোঁ মই আজি সঁচাকৈ বহুত হেপী এতিয়া আমাৰ মন্দিৰত কাৰ্যসূচী আছিল আমাৰ নিৰামিষ আছিল কাৰণ সেই মন্দিৰটোত বলি বিধানত মানে মাছ মাংস নচলে সেইটোৰ কাৰণে আমাৰ থাকিল দালি ভাত তৰকাৰী বিলাহী টক এনেকৈ মানে নিৰামিষ আৰু নিৰামিষ হ'ল সেইখিনি ধুনীয়া কৰি মানুহ প্ৰায় আমাৰ 700 মানুহমান হৈ গৈছিল সেই 700 মানুহক আমি ধুনীয়া কৰি নিমন্ত্ৰণ দিছোঁ ধুনীয়া কৰি নিমন্ত্ৰণ ৰক্ষা কৰিছোঁ সেইটোৰ কাৰণে মোৰ বহুত ভাল লাগিছে তাৰপিছত আমাৰ নেক্সট প্ৰক্ৰিয়া হ'ল কি আমাৰ ঘৰত কইনাক লৈ আহিলোঁ আজি কইনাক লৈ আহি কইনাৰ লগত 4জন মান আহিছে প্লাছ আমাৰ যিখিনি ঘৰৰ মানুহ বা মোৰ বিয়াত যিখিনি লগ বন্ধুৱে মোক সহায় কৰিছে সেইখিনি সকলোকে মিলি আমি এটা প্ৰীতি ভোজৰ আয়োজন কৰা হৈছে এইখিনিয়ে মানে এতিয়াতো বাকী পৰ্বটো শেষেই হ'ল আজিৰ পৰাতো যিহেতু নাই ধৰি লওক আমাৰ মানে কি আমাৰতো বিয়াখনটো বহুত বেছি মানে বিয়া বুলি ক'লেতো ধৰি লোৱা এটা ধৰি লোৱা সৰুৰ পৰা এটা জন্ম জীৱনটো যিহেতু মানে এটা বিয়াৰ পিছত ধৰি লোৱা এটা নতুন জীৱন পোৱা যায় ন বিয়াখনটো বহুত বেছি মানে ভালকৈ পাতিব ইচ্ছা যায় কিন্তু ধৰি লোৱা আমাৰ কিছুমান ফাইনেন্সিয়েল প্ৰব্লেম থাকে চবৰে থাকে সকলোৰে থাকে তো সেইটো কাৰণে ধৰি লোৱা তোমালোকৰ বিয়াখন মন্দিৰতে হ'ল যিয়ে নহওক মন্দিৰত যিহেতু বিয়াখন হ'ল তো মন্দিৰত পাতা মানে আমাৰ বেছিয়ে ভাল কিন্তু ভগৱানৰ আগত যিহেতু পাতা গ'লে এটা ভগৱানৰ আশীৰ্বাদ লোৱা গ'ল ন ঠিক আছে মানে এনেকৈ তোমালোকে ভালকৈ থাকা তো মানে যিহেতু মানে ৰাইজক পিছত দেখাব পাৰিম যে তোমালোকৰ ভালকৈ হ'ল যিহেতু বিয়াখন দেখুওৱা গ'ল ন পিছে বাদ দিয়া এইবোৰ এইখিনি হৈ গ'ল যিহেতু তোমালোকৰ এতিয়া খানা আছে নেকি
এতিয়া খানা আমাৰ বিশেষ মানে অলপ মাংস তাৰপিছত দালি হ'ব চব্জি এনেকুৱা বিলাহীটো এনেকৈ সাধাৰণভাৱে হৈ যাব আৰু তুমি দেখাব পাৰোঁ নে একবাৰ এইবাৰ দেখাব পাৰোঁ ন ঠিক আছে মই এইখিনি মানে তোমাৰ পৰাও যিহেতু শুনিলোঁ তো ৰাইজেও শুনক একবাৰ সেইকাৰণে দেখুৱাৰ আগতে মোৰ মনত এটা কথা উদয় হৈছে সেই কথাখিনি মই ক'ব বিচাৰিছিলোঁ যিহেতু বিবাহ এখনত বহুত আলহী অতিথি আহে বহুত ভাল লাগে কিন্তু তেনেস্থলত মোৰ আজি মা নাই হা এই মা নোহোৱাৰ কাৰণে মোৰ মানে কিবা এটা যে জীৱনটো আধৰুৱা সেই অনুভৱটো আজি হৈছে মানে যিমান ভাল লাগিছে তাত কৰি সিমান শতগুণে বেয়া লাগিছে মানে মাৰ অবিহনে তাৰমানে বিবাহটো সম্পূৰ্ণ নহয় একো নাই সেইটোতো হয় বাৰু যিয়ে নহওক ধৰি লোৱা তোমাৰ যিহেতু মা নাই ন যিহেতু মানে এইটো কি কৰিবা আৰু চবৰে এদিন নহয় এদিন মানে কিবা এটা হৈ যায় সেইটো বাৰু কোনো নাজানে যিহেতু তোমাৰ কপালৰ লিখনি আছিল তোমাৰ বিয়াখন মা চাব নাপালে আজি বহুত আনন্দিত হলা হয় সেইটো বাৰু হয় ফূৰ্তি কৰি সকলোকে আদৰ সাদৰ কৰি মাতি আনি এনেকুৱা ধৰক এটা ভাল লগা মুহূৰ্ত যিয়ে নহওক ধৰি লোৱা মানে আধৰুৱা মানে কিবা এটা যে নাই এনেকুৱা এটা মোৰ অনুভৱ হৈছে সেইটো আৰু যিহেতু ধৰি লোৱা তোমাৰ ধৰি লোৱা মা নাই এতিয়া ধৰিলে কি কৰিবা উপায়তো নাই ন তেওঁ যাব লগা দিনটো যাবই লাগিব সেইটো আৰু তথাপিও ধৰি লোৱা তুমি যিহেতু তুমি ঘৰৰ মই জনামতে তুমি ঘৰৰ মানে একমাত্ৰ ল'ৰা তো ধৰি লোৱা তোমাৰ মা যিহেতু মানে তোমাৰ বিয়াখন ধৰি লোৱা চাবৰ কাৰণে তোৰ আগৰ পৰাই যিহেতু এটা ল'ৰা হয় ন ঘৰৰ মানে মা তাৰমানে চাবৰ কাৰণে বহুতে বেছি ইচ্ছা কৰিছিল তো উপায় নাই যিয়ে নহওক বাৰু দুখটো লাগিবই চবৰে দুখ লাগে ন এনেকুৱা হ'লে হ'লেও ধৰি লোৱা তোমাক এইটো ভাল লাগিল যে তুমি ভিতৰত দুখটো ৰাখি পেলাই যে ৰাইজৰ আগত তুমি দুখটো প্ৰকাশ কৰিব পৰা নাই তো তাৰ কাৰণে তোমাক বহুত মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ তো বাকী তোমালোকৰ ধৰি লোৱা যিয়ে নহওক মা তোমাৰ লগত থকা বুলি ভাবা যদিও আঁতৰত আছে তুমি আঁতৰত থকা বুলি নাভাবিবা লগত থকা বুলি ভাবা তো যিয়ে নহওক বিয়াখন ধৰি লোৱা তুমি মা নাই যদি ধৰি লোৱা কাষৰ এনেকুৱা মাৰ দৰে আছে বহুত নমস্কাৰ গাইজ এয়া আমাৰ কইনাৰ দাদা হয় নেকি দাদা হয় চৰি দৰা দাদা হয় যিহেতু আমাৰ দৰাৰ বিয়া হয় দৰাৰ দাদাই হয় তো তুমি কেনেকুৱা পাইছা বা বিয়াখন তোমাৰ খেদাই পেলাই যিহেতু বিয়াখন গ'লেই কমপ্লিট হ'লেই বিয়াখন ধৰি লোৱা আজি বেছি নাই আৰু বিয়া যিহেতু অন্তিম আয়োজন চলি আছে আমাৰ যিহেতু খানাত ব্যস্ত হৈ আছা খানাত এতিয়া আমাৰ মাংস বনোৱা হ'ল দালি হ'ল দালি হ'ল এয়া আমাৰ কইনাৰ বৰদেউতাক দৰাৰ বৰদেউতাক কেনেকুৱা পালে বিয়াখন ঠিকে আছে শুভ হৈ গ'ল ৰাইজক আশীৰ্বাদ কৰিব দিয়ে যিহেতু মানে দৰা কইনা যিহেতু এটা যুগ্ম জীৱনৰ নতুন আৰম্ভ কৰিছে তো সেইকাৰণে আমি দুদিনীয়াকে কষ্ট কৰিছোঁ বহুত ভাল লাগে বাৰু কষ্ট কৰি পেলাই হয়নে নহয় খানাত লাগি আছে খানাত ব্যস্ত হৈ আছে খানাত পিছে খানাৰ আয়োজনটো কৈ দিয়া কি আছে বৰ্তমান এতিয়া আমাৰ ভাত অন্নটো হ'লে হৈ যাব বাকী মাংস হ'ল মাংস ভাত আৰু দালি চব্জি বিলাহী হৈছে আৰু এতিয়া ভাতটো হ'লে হৈ যাব আৰু বাকী বিয়াটো মন্দিৰতে গ'ল ঠিক আছে বাৰু মন্দিৰতে গ'ল যিহেতু বিয়া ন তো এতিয়া ধৰি লোৱা আমাৰ অন্তিম আয়োজন চলি আছে তো মানে কি ধৰি লোৱা এতিয়া যিহেতু খানা চানা খাই পেলাই ধৰি লোৱা চব ঘৰা ঘৰি গ'ল আৰু বিয়াখন যিহেতু শেষো হ'ল মানে এতিয়া ধৰি লোৱা লাষ্ট এণ্ডিং আৰু বিয়াৰ লাষ্ট এণ্ডিং তো ধৰি লোৱা যিয়ে নহওক বাৰু ইহঁতৰ যিহেতু সৰু দৰা কইনা কিন্তু সৰু দেই আমাৰ বেছি বয়সৰ নহয় বাৰু দৰা কইনা যিহেতু বিয়া পাতিব বয়স হোৱা নাই যিহেতু আজিকালি সৰুকৈ বিয়া পাতে ন সেইকাৰণে বাৰু যিয়ে নহওক ওচৰতে দৰা কইনা সিহঁতে আহিব পাৰিব কইনাকো মই কৈ থৈ আহিলোঁ যে তুমি দুখ নকৰিবা যিহেতু কান্দিছিলে যিহেতু ওচৰতে হয় যিহেতু মানে অহা যোৱা কৰিব পাৰিব দৰা কইনা চব আহি থাকিব সেইকাৰণে মানে কি ওচৰতে হয় বেছি ধৰি লোৱা হেৰি নাই যেতিয়া আৰু নমস্কাৰ গাইজ এটা কথা ইম্পৰ্টেণ্ট কথা হ'ল মানে আপোনাৰ মানে সেয়া হ'ল যিহেতু ওচৰতে বিয়া গাড়ী ঘোঁৰা এক নম্বৰ খৰচ হ'ল গাড়ী ঘোঁৰাৰ হয়নে নহয় গাড়ী ঘোঁৰা আৰু যদি দূৰত বিয়া হ'লে আমাৰ বেছি ভাল লাগিল হয় কাৰণ গাড়ীত যাব পাৰিলে অলপ এনজয়মেণ্টটো পালোঁ হয় কিন্তু ঠিক আছে বাৰু যিয়ে নহওক বাৰু এতিয়াও আমাৰ এনজয়মেণ্টটো বহুত কমি থাকিল সেইকাৰণে বাৰু ঠিক আছে আৰু এইটো আমাৰ দাদা বহুত মানে কামত ব্যস্ত হৈ আছে সকলোবোৰ কামত ব্যস্ত হৈ আছে এতিয়া মানে দিয়া ৰাইজক মানে ছাবস্ক্ৰাইব লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবৰ কাৰণে কওক
কওক লাইক কমেণ্ট লাইক কৰিব কম লাইক কৰিব আৰু আপোনালোকে আশীৰ্বাদ কৰি থাকিব যিহেতু আমাৰ পৰ্ব আহি আছে আগত বহুত আহি আছে যিহেতু আমাৰ কাষৰে ল'ৰা ছোৱালী বহুত আছে তো সিহঁতৰো বিয়াবিলাক পাৰিলে আমি দেখাম কি হয় আৰু নাজানো বাৰু সময়ত কি হয় কাৰণ চব যিহেতু ব্যস্ততা হৈ থাকে ন আজিকালি বহুত তো মানে দেখাব চেষ্টা কৰিম তো আপোনালোকে ভালে থাকক ৰাইজ আপোনালোকে যিহেতু আশীৰ্বাদ কৰক যাতে আমাৰ সকলোৰে মংগল হওক তো আপোনালোকে ভালে থাকক ঠিক আছে বাই বাই আমাৰ ব্লগাৰ যিহেতু মানে আজিৰ কাৰণে মই নিউ মেম্বাৰ মই মানে নিউ ব্লগাৰ যিহেতু মোক ৰাইজে চিনি পোৱা নাই আগতে তো আজিৰ পৰা চিনি পাব হয়নে নহয় তো সেইকাৰণে ধৰি লোৱা এইটো যিহেতু আমাৰ ব্লগাৰ এতিয়া তোমাকে সুধিলোঁ বাৰু তুমি কোৱাচোন বিয়াখনত আহি কেনে কেনেকুৱা লাগিল কেনেকুৱা পালা বা দৰা তোমাৰ কি হয় বিয়াখনত আহি বহুত ধুনীয়া লাগিছে তাৰপিছত মই কেতিয়াও ইয়াতে আহি পোৱা নাছিলোঁ এনেকৈ বিয়া খাব আজি আহি ভাল লাগিছে দৰা কি হয় বুলি ক'ব গ'লে মোৰ এয়া মা হয় তাৰপাছত মোক মায়ে মানে ছোৱালী বনাই লৈছে আৰু দেই তাৰপিছত মাৰ এইটো মানে কি মিডিয়ামৰ ন মিডিয়ামৰ মানে সখীৰ ল'ৰাৰ বিয়া আৰু মোৰ এইফালে দাদাই হ'ব চাগে তাৰপিছত আহিলোঁ তেনেকৈ আহি ভাল লাগে সকলোকে লগ পালোঁ প্ৰথমতে আহি ইয়াতে গাত ধুই চাহ পানী খাই আমি আকৌ মন্দিৰত গ'লোঁ তাৰপিছত যিখিনি পাৰিছোঁ আপোনালোকক দেখাইছোঁ সকলোখিনি মানুহকে মোৰ ভাল লাগিছে আৰু এই শুৱালকুছিখনত আহি মানে বহুত বেছি ভাল লাগিছে বিশেষকৈ সকলোৰে ঘৰে ঘৰে তাঁতশালৰ শব্দটো শুনি বেছি ভাল লাগিছে শুৱালকুছিতো সকলোৱে জানে ন শুৱালকুছি কিহৰ বাবে বিখ্যাত পাট মুগাৰ কাৰণে বিখ্যাত বুলি সকলোৱে জানে তো শুৱালকুছি তোমাৰ মানে তাঁতশালতো মাতটো পাবাই কাৰণ এইটো সকলোৱে জানে তুমি ক'ব পাৰোঁ কোৱা ঠিকেই আছে কিন্তু তথাপিও সকলোৱে জানে তো একচুৱেলি মানে তোমাৰ ঘৰ ক'ত আছিলে মই নাজানো দেই মই সুধিছোঁ ৰাইজেতো জানেই ঘাটগাঁও তো মই শুৱালকুছি আজি ফাৰ্ষ্ট টাইমৰ কাৰণে তোমাক ব্লগ বনাই দিছোঁ কাৰণ তোমাৰ যিহেতু মাতটো অলপ বেয়া হৈ আছে তো ক্লিপকেইটা মই লৈ দিছোঁ তো মানে কি তোমাৰ ঠিকে আছে বাৰু এক্সপিৰিয়েঞ্চটো ক'লাই তুমি মনৰ ফিলিংটো কথা ক'লাই যিহেতু মানে দৰা কইনা সেয়া বাকী কৈ দিয়া দৰা কইনা যাতে সুখত থাকক সদায় এই নতুন যুগ্ম জীৱনৰ জ্ঞাপন কৰিছোঁ তেওঁলোকৰ যেন যুগ্ম জীৱন সুন্দৰকৈ পাৰ হৈ যায় তাৰপিছত আৰু মোৰ এই ভিডিঅ'টি বনাই দিয়া এই ভাইটি আপোনাৰ দাদা এতিয়ালৈ ধৰিব পৰা নাই বাৰু তাৰপিছত তেখেতে মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ মাতটো ভাঙি থকাৰ বাবে তেখেতে বেছি মানে ভিডিঅ'টি সহায় কৰিলে আৰু তেখেতে এজন হৈছে মেকআপ আৰ্টিষ্ট তাৰপিছত মেকআপৰ বিষয়ে কিছু ভিডিঅ' দিছে আপোনালোকক তাৰপিছত দেখিলে নিশ্চয় আৰু বহুত বেছি ভাল লাগিছে মই নিশ্চয় বোলে দেখিছোঁ মেকআপটো বহুত ধুনীয়া কৰিছে তাৰপাছত যেতিয়া গতিকে আপোনালোকৰ যদি মানে মেকআপখিনি পচন্দ হয় তেতিয়াহ'লে কণ্টেক্ট কৰিব মই ডিছক্ৰিপশ্যনত লিংকটো মানে ফোন নম্বৰটো দি দিম কণ্টেক্ট কৰিব আপোনালোকে ইমানখিনি ক'বলগীয়া আৰু ঠিক আছে ধন্যবাদ নমস্কাৰ গাইজ আপোনালোকক মানে ইমান দেৰি মানে ব্লগাৰ হ'ল এইটো কিন্তু মানে তাই মানে অলপ মানে মাতটো অলপ বেয়া হৈ থকাৰ কাৰণে ময়ে কৈ দিলোঁ তো তাইৰ ভাইটিয়ে হয় বা দাদা হয় কিবা এটা হয় আৰু মানে আমাৰ ঘৰৰে হয় তো সেইকাৰণে মই এইখিনি ক'লোঁ বাকী আপোনালোকে মানে আপোনালোকক মই এইখিনি কথা জনালোঁ বাকী কিবা যদি ভুল পাইছে বাকী মই নাজানো বাকী মই বিশেষ নাজানো কাৰণ ময়ো বিয়া চিয়া কৰোৱা নাইতো তো মানে বিয়াৰ বিষয়ে বিশেষ নাজানো তো মানে আপোনালোকক যিখিনি জানো সেইখিনি মই জনালোঁ তো আপোনালোকে যদি কিবা ভুল পায় তাত আপোনালোকে কমেণ্ট কৰি জনালে হ'ল এয়া আপোনালোকে দেখিবলৈ পাইছে দৰাৰ লগত দৰাৰ ফ্ৰেণ্ডবিলাকে ধুনীয়াকৈ নাচি আছে অকণমান তাৰে ক্লিপ আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰি দিলোঁ চাওক কেনেকুৱা লাগিছে সকলোৱে এনেকৈ ৰাতি এনজয় কৰিছে খানাৰ আগমুহূৰ্তত নিশ্চয় আপোনালোকে ভালে পাব বসু কাম দিব লাগে